নমস্কাৰ দৰ্শক বন্ধুসকল, আপোনালোকে চাই আছে ৰহস্যময় অসম। আজি আমি মায়ঙত আহিছোঁ আৰু আমি শুনি আহিছিলোঁ যে মহাভাৰতৰ সময়ৰ পৰা মায়ঙত বিভিন্ন ধৰণৰ যাদুবিদ্যা চলি আছে। আৰু তেনেকুৱা যাদুবিদ্যা কি আছে আৰু কি বৰ্তমান চলি আছে, এই সকলোবোৰ জানিম আজিৰ ভিডিঅ'টোত। আৰু আজি আমি এজন মানুহক লগ কৰিছোঁ, তেওঁ এজন বেজ হয়, তিলক হাজৰিকা। তেওঁৰ পৰা আমি বাকীখিনি কথা জানিম। মোৰ লগত বৰ্তমান আছে তিলক হাজৰিকা ডাঙৰীয়া। তেখেত মায়ঙৰ এজন প্ৰসিদ্ধ বেজ হয়। তেওঁৰ পৰা আমি মায়ঙৰ বিভিন্ন কথাৰ বিষয়ে জানিম। প্ৰথমে তেওঁক সুধিম মায়ঙৰ ইতিহাস। আমি শুনি আহিছোঁ যে মায়ঙৰ তেনেকুৱা এটা শক্তি আছিল, সেই শক্তিৰে মোগল সেনাক ব্ৰহ্মপুত্ৰৰ পাৰত নাইকিয়া কৰি দিছিলে। এইটো কথা কিমানখিনি সঁচা, আপুনি কিমানখিনি সঁচা কয়? নাই, এইটো ৰজাদিনীয়া বহু যুগৰ কথা, আহোম যুগৰ পিছতে। হয়, তেতিয়াই আহোম যুগৰে কথা। হয়, আমিও শুনিছোঁ, এইটো মোৰতো বয়স এতিয়া 75 ইয়াৰ্ছ। মই শুনিছোঁহে, এতিয়া সেইটো বস্তু আমি নাজানিম ক'ব। হয়, কিন্তু মায়ঙত যে এইটো বস্তু আছে, যাদু মন্ত্ৰ বস্তুটো আগৰ পৰাই ট্ৰেডিশ্যনেল যে চলি আহিছে, সেইটো সত্য কথা। হয়, এতিয়াও আছে, হয়, তাৰ গোটেই শেষ হৈ যোৱা নাই। কিছুমান বিদ্যা বাদ দিছে, কিছুমান বিদ্যা এতিয়াও ধৰি ৰাখিবলৈ সক্ষম হৈছে মায়ঙে ৰাইজে। হয়। এতিয়া মহাভাৰতৰ সময়ত শুনা গৈছিল যে ভীমপুত্ৰ ঘটোৎকচ তেওঁ মায়ঙৰ পৰা শক্তি আহৰণ কৰিছিল, যি মহাভাৰতৰ যুদ্ধ আছিল তাত যোৱাৰ বাবে। কিন্তু আমি সচৰাচৰ যিখিনি মায়ঙৰ বাহিৰৰ মানুহ, এনেকুৱা কথা শুনোঁ যে মায়ঙত আগতে এনেকুৱা শক্তি আছিলে য'ত মানুহ আহিলে যদি কাৰোবাক কোনোবা বেয়া পায়, মানুহজনক ছাগলী বা অন্য ৰূপত আচলতে এইটো ধেমালি কৰিবৰ কাৰণে কৰি দিছিল হা। হয়, তেনেকুৱা মায়ঙে ৰাইজে বেয়া কাম নকৰে কোনদিন। হয়, এনেই ধেমালি কোনোবাই চাওঁ বুলি কয় কিবা এটা বিদ্যা, হয়, তেতিয়া দেখাইছিলোঁ। ময়ো আগতে দেখুৱাইছিলোঁ কিবা কিনি দুই এটা, হয়, এই আগৰ দিনতে। হয়, তাৰপৰা দেখুৱাবৰ কাৰণে কৰে আৰু, কিন্তু একচুৱেলি এইটো বেয়া ভাবি বেয়া হেৰি কামত ব্যৱহাৰ নকৰে। হয়। এতিয়া আমি বুলি ক'লে সমগ্ৰ বিশ্বই জানে যে মায়ং কিহৰ কাৰণে পৰিচিত। মায়ঙক কোৱা হয় কলা যাদুৰ ৰাজধানী বুলি। এতিয়া মায়ঙত সেই আগৰ কলা যাদুটো নাই চাগে। ক'লা যাদু মানে যিটো বেয়া কাম, হয়, তাক ক'লা যাদু বুলি কয়। হয়, আৰু যিটো ভাল কামত ব্যৱহাৰ কৰে, হয়, সেইটো হোৱাইট মেজিক বুলি কয়। হয়, আচলতে ক'লাটো ব্যৱহাৰ নকৰে মানুহে, কিন্তু কেতিয়াবা প্ৰয়োজন হয়। ৰাইফলটো হয়, ভাল কামতো ব্যৱহাৰ হয়, বেয়া কামতো ব্যৱহাৰ হয়, হয়নে নহয়? অফেন্সিভ ডিফেন্সিভ দুটা থাকে। দুইটা থাকে। হয়, কেতিয়াবা বেয়াটো ল'ব লগা হয়, হয়, কিন্তু ব্যৱহাৰ কৰাৰ ওপৰত এটা ডিপেণ্ড কৰে। ব্যৱহাৰ নকৰে এতিয়া মায়ঙৰ ৰাইজে, হয়, কিন্তু কিছু ক্ষেত্ৰত ব্যৱহাৰ কৰিবলগীয়া হয়। যেনে এটা বিদ্বেষ, কাজিয়া লগা এটা বস্তু, সি হয়, বেয়া বস্তু, হয়, মানে ব্লেক মেজিকতে পৰে সেইটো বস্তু। হয়, কিন্তু সেইটো কেতিয়াবা কৰিব লগা বাধ্য হয়। যেনে কোনোবা তিৰোতা এজনীৰ লগত আমাৰ বিবাহিত পুৰুষ এজনে লেটিপেটি কৰি আছে, সেইটো এটা বিদ্বেষ, সেইটো এটা কৰিব বাধ্য, সেইটো বেয়া কাম নহয়, হয়, হয়নে নহয়? কামটো বেয়া, হয়, কিন্তু সেইটোত খটালে সেইটো বেয়া নহয়। কিন্তু এইবিলাক কিছুমান বেয়া, কিছুমানৰ ঘৰ ভাঙা, কিবা কৰা, এইবিলাক বেয়া কাম, সেইবিলাকতো ব্যৱহাৰ একেটাই হয়, হয়, কিন্তু সেইটোত ব্যৱহাৰৰ ওপৰত ডিপেণ্ড কৰে কথা। হয়। আৰু মায়ঙত বৰ্তমান যিটো বিদ্যা চলি আছে, সম্পূৰ্ণ তন্ত্ৰৰ ওপৰত আধাৰিত। মন্ত্ৰৰ তন্ত্ৰ দুইটা। হয়, তাৰমানে মই এইটো বহুতকে কৈছোঁ, আমাৰ ইণ্ডিয়াৰ ধৰক ৱেষ্ট বেংগলৰ তাৰাপীঠ হয়, আৰু আমাৰ কামাখ্যা, হয়, এই দুটাৰ সম্পূৰ্ণ বেলেগ বেলেগ আছে। হয়, যেনে আপোনাৰ তাৰাপীঠত তাত গ'লে ক'ব যে আপুনি বলি বিধান হয়, কথা দিব লাগিব, বলি দিব লাগিব, হাৱন কৰিব লাগিব, এনেকুৱা শব্দবিলাকে যদি তেওঁলোকে কাম কৰে। হয়, আৰু এতিয়া এই বস্তুটো আমাৰ কামাখ্যাটো হৈ গৈছে। হয়, যিমানে মানুহ নাহক ক'ব যে বলি বিধান দিব লাগিব, হয়, হাৱন কৰিব লাগিব, পূজা কৰিব লাগিব, এনেকুৱা কামাখ্যাত এতিয়া বৰ্তমানলৈ হৈছে। আৰু আমাৰ কামাখ্যাত এতিয়া কি হৈছে জানা, আমাৰ অসমীয়া হেৰি খুব কমি গৈছে। কিন্তু হয়, পাণ্ডা, এইটো এটা চিন্তা, আমি সকলোৱে চিন্তা কৰিব লগা হ'ল। আমাৰ কামাখ্যাত এতিয়া অসমীয়া যিবিলাক পাণ্ডা আছিল আগতে, খুব ভাল লাগিছিল। হয়, এতিয়া সেইটো নাইকিয়াই হৈ গ'ল। ক'ৰ পৰা আহিল, কিছুমান আহি পেলাই পাণ্ডা ইয়াত সোমাইছে, কেনেকৈ সোমালাহি, কেনেকৈ স্থান পালে, সেইটো কথা নাজানো। হয়, মই যোৱা বছৰ গৈছিলোঁ, সেই সময়তো মই লক্ষ্য কৰিছিলোঁ যে যিখিনি ধৰক হিন্দী ভাষী বা বঙালী ভাষী, তেনেকুৱা পুৰোহিতৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। হয়, আৰু এতিয়া ধৰক অম্বুবাচী মেলা হওক বা আন কিবা হওক, যেতিয়া কোৱা হয় যে অঘৰীবিলাক বা অন্যতান্ত্ৰিক কামাখ্যালৈ আহে, একে সময়তে মায়ঙত আহি কেনে ইয়াৰ পৰা বিদ্যা আহৰণ কৰিবলৈ শুনা যায়। নহয়, আগতে কৰিছিল, এতিয়া আজিকালি মানুহে নিশিকায়, বস্তুটো নিশিকায়। আগতে শিকি বহুতে গৈছিল ইয়াৰ পৰা, আমিও ক'ব পাৰোঁ সৰু অৱস্থাত বহুতে শিকি গৈছিল, কিন্তু এতিয়া নিশিকায়। আৰু এতিয়া তেনেকৈ আহিলেও নিশিকায় মানুহ। এনে কামাখ্যা আৰু মায়ঙৰ কিবা সম্পৰ্ক আছে নেকি? সম্পৰ্ক মানে এনেই আগত আছিল বুলি আমি কিংবদন্তি আখ্যান পাইছোঁ। কাৰণ আগতে কামৰূপ জিলাৰ ভিতৰতে অন্তৰ্গত আছিল আমাৰ এইবিলাকো। আৰু কামৰূপৰ ভিতৰতে কামাখ্যা, কামৰূপ কামাখ্যা বুলি ক'লে আমাৰ মানুহৰ ইয়াতে জড়িত কিয় আছে বুলি আমি ভাবোঁ। ইয়াত যিমানবিলাক শিলালিপি
বা নতুন নতুন কিছুমান বস্তু আমাৰ পাহাৰত ওলাই আছে নতুনকৈ, এই শিলালিপিয়ে হওক বা শিলা মূৰ্তিয়ে হওক, নতুন নতুনকৈ আৱিষ্কাৰ হৈ আছে। আৰু ঠিক এইখিনি সাদৃশ্য আমাৰ হেৰিৰ লগত আছে, কামাখ্যাৰ লগত কিছু মূৰ্তিৰ বা কিছুমানৰ মানে শিলা ভাস্কৰ্যৰ ওপৰত কিছুমান সাদৃশ্য আছে, তেনেকুৱা অনুমান কৰিব পাৰি। আৰু তাৰ লগত ইয়াৰ এটা সম্বন্ধ আছিল। আৰু কালিংগত আপোনাৰ ধৰক মদন কামদেৱ, ভস্মাচল যাক উমানন্দ বুলি কয়, ভস্মাচল, কামাখ্যা, মায়ং, গোটেইখিনি এটা ইণ্টাৰলিংক আছে বুলি কোৱা হয়। আৰু আমাৰ ইয়াতে তাৰমানে কিছুমান জেগা আগতে সাধনা কৰাৰ কিছুমান জেগা বৰ ধুনীয়া ধুনীয়া আছে, এতিয়াও তাত সাধনা কৰাৰ কিছুমান প্ৰমাণ পোৱা যায়। কিছুমান জেগা ব্ৰহ্মপুত্ৰৰ কাষত নিৰ্জন ঠাই লাগে সাধনা কৰিবৰ কাৰণে, আৰু তেনেকুৱা জেগা কিছুমান আছে। আৰু সেইকাৰণে ইয়াতেই বেছিভাগ মানুহে মানে তপস্যা কৰি সাধনা কৰি তেওঁলোকৰ মানে কৃতকাৰ্যতা বহুতে হোৱা বুলি আমি শুনিব পাইছোঁ। বৰ্তমান মায়ঙৰ যিটো যাদুবিদ্যা বুলি ক'লোঁ মই, ধৰক যিটো আপোনাৰ মন্ত্ৰতন্ত্ৰ বৰ্তমান চলি আছে, এইটো আজিকালি কেনেকুৱা ইউজত লৈ আছে মানুহে, কেনেকুৱা ধৰণৰ তাত কাম কৰে? এতিয়াতো মোৰ তাততো গোটেই ৱৰ্ল্ডৰ মানুহ আহে। এতিয়া ফৰেইন কাণ্ট্ৰি কিছুমান যিবিলাক আমাৰ শিক্ষিত দেশ, সেইবিলাকৰ মানুহতো মোৰ তাত আহি থাকে। আহি তেওঁলোকৰ এইটো বস্তুৰ ওপৰত ইণ্টাৰেষ্ট আছে, কিন্তু এইটো বস্তু অকল চাইন্সটো আমাৰ ভাৰতত কৰি বাহিৰত বেছি নাই বহুত আছে। এতিয়া আফ্ৰিকাটো বাদ দিলোঁ মই, এতিয়া লণ্ডন, আমেৰিকা, তেনেকুৱা ডেনমাৰ্ক, অষ্ট্ৰেলিয়া, এইবিলাক বহুত মানুহেতো মোৰ তালৈ আহি থাকে। বহুত মানুহে আহি থাকে এই বিষয়টোৰ কাৰণে, আমি জানো, বহুতে জানিবও আহে, কিছুমানে সমস্যা কিছুমান লৈ আহে। এনেহ'লে আমি মানে যিখিনি মায়ঙৰ বাহিৰত থাকোঁ, আমি শুনো যে মায়ঙৰ যিবিলাক বেজ আছে সকলোৱে একোটা বিৰা পোহে বা এনেকুৱা, এইটো কিমান এনেকুৱা নাই, আগতে আছিল, আজিকালি নোপোহে। বিৰা খেদা মন্ত্ৰ আছে, কিন্তু মই খেদি পাইছোঁ বহুতক। কিছুমান তেনেকুৱা আপুনি যেনেকৈ কৈছে বিৰা পুহিছিল, এতিয়া মৰা সময়ত দিগদাৰ কৰে, খেদি দিব লাগে, তেনেকুৱা ক্ষেত্ৰত মোক লৈ লৈ বহুত খেদি দিছোঁ মই। কিন্তু পোহাটো কথা আমাৰ নাই। আপুনি যদি বেয়া নাপায়, আমাক আপোনাৰ এই বিৰা খেদাৰ এটা কাহিনী ক'ব নেকি? বিৰা বহুত খেদি দিছোঁ, বিৰাট এটা আমাক। এইবিলাক আউট হ'লে মানুহবিলাকে বেয়া পায়তো ক'ব গ'লে, নকৰাকৈ ধৰক কেনেকুৱা পৰিস্থিতি হয়। এজন মানুহ, তেওঁ মানে এই আমাৰ ভেটেৰিনেৰী ডক্টৰ আছিল। ভেটেৰিনেৰী ডক্টৰ আছিল, তেওঁ বোলে নানান ঠাইত চাকৰি সূত্ৰে ঘূৰি ফুৰিছিল। ফুৰোঁতে তেওঁ মানে কোনোবা যদি বেংগল বুঢ়া মানুহ বোলে তেওঁক দুটা দি দিলে বস্তু ভুল, তেওঁ আহি পালন কৰিলে, কৰি শেষত যেতিয়া বয়স হ'ল, তেওঁৰ পেৰালাইচিছ হ'ল। পেৰালাইচিছ হোৱাৰ পিছততো মানে তেওঁ পূজা পাঠ যেনেকৈ সন্তুষ্ট কৰিব লাগে তেনেকৈ কৰিব নোৱাৰা হ'ল। শেষত তেওঁ ল'ৰাটোক পঠাই দি পেলাই মোক মাতি লৈ গৈছে, যে মোক এতিয়া এই হিষ্ট্ৰীটো কৈছে যে মই এনেকৈ ফুৰোঁতে মই মানে বুঢ়া এটাই চিন্তা কৰা নাছিলোঁ, বুঢ়া এটাই দুটা বস্তু দিছিল, মই আনিলোঁ, আনি পালন কৰিলোঁ। এতিয়া সিহঁতকতো খানা পূজা পাঠল এইবিলাক দিব লাগে, মইতো তেনেকৈ দিব নোৱাৰোঁ। এতিয়া মই টোপনি মাৰিবই নোৱাৰোঁ, মোক আহি খুব দিগদাৰ কৰিলে। গতিকে তই পাৰিবি, তোৰ ওপৰত বিশ্বাস আছে। মই বহুত চেষ্টা কৰিলোঁ, কিন্তু লাষ্টত তোৰ ওপৰত মোৰ বিশ্বাস আছে, তই পাৰিবি। মোৰ পৰা এই যাতে মৰাকেইদিন মই যাতে শান্তিৰে থাকিব পাৰোঁ, গতিকে মোক তেনেকুৱা এটা ব্যৱস্থা কৰি দিয়ে। তাৰপিছত মই মানে সেইটো কৰি মই কৈছোঁ যে মোক অলপ জাগা দিব লাগিব, মইতো নোপোহোঁ এইবিলাক কৈছোঁ, মই নালাগে, মই বিষ্ণু ভক্ত, মোৰ বলি বিধান মোৰ তাত নাই, মই ভালটো শিকিছোঁ, বেয়াটো মই শিকা নাই। গতিকে জাগা অকণমান দিয়ক, ক'ত আপোনাৰ এৰিয়া এটা দিওঁ, যাতে আপোনাৰ তাত নাহে, আপোনাৰ বাগানতে থাকক, ক'ৰবাত চাইডত থৈ দিব লাগে, তাক জাগাটো দিব লাগিব, বস্তুটো লাগিবই। গতিকে জাগা দেখুৱাই দিয়ক, মই এনেকৈ থৈ দিম, আৰু আপোনাক মই এইটো এটা প্ৰটেকশ্যন দি দিম, এই কেতিয়াও নাহে। এই বিৰা কিমান ক্ষতিকাৰক বা হানিকাৰক হ'ব পাৰে? বেয়া ফলৰ বেয়া গুটি হ'ব, আৰু তাৰ ৰিজাল্টটো বেয়াই হ'ব। ভাল বস্তুৰ সদায় ভাল গছ হ'ব, ভাল ফল হ'ব, নহয় জানো? তাৰ ভালে বিৰাটো খেদা চাগে সিমান সহজ নহয়। বস্তুটো খতৰা। তাৰমানে মোৰ এটা বস্তু আছে, যিটো মই বিষ্ণু ভক্ত। আপোনালোকে শাস্ত্ৰটো পাইছে, বিষ্ণুৰ যিখন সুদৰ্শন চক্ৰ, তাৰ ওপৰত একো বস্তু নাই, কোনো শক্তিশালী বস্তু নাই, য'তে যায় সি এফালৰ পৰা মানে তাক হেৰি কৰি যাব। তাৰমানে মই বিষ্ণু ভক্ত, মই হোম যজ্ঞ কৰি বিষ্ণু পূজা কৰোঁ, জাগৰণ কৰোঁ মই। আৰু মই বিষ্ণু সুদৰ্শন চক্ৰৰ মন্ত্ৰ এটা, সেই মন্ত্ৰটো মোৰ তাত আছে। সেইকাৰণে মই তেনেকুৱা ক্ষেত্ৰত মই ভয় নকৰোঁ। যিবিলাক ধৰক মানে নিগেটিভ বস্তু আছে সেইবিলাক আঁতৰ কৰাত মই ভয় নকৰোঁ। এনে বৰ্তমান আজি মায়ঙত যিবিলাক ট্ৰিটমেণ্ট বুলি ক'লোঁ মই, ট্ৰিটমেণ্ট চলে, আপোনালোকে কোনবিলাক বিষয়ত বেছি ট্ৰিটমেণ্ট? মোৰ তাততো এতিয়া গোটেই ৱৰ্ল্ডৰ মানুহে, আমেৰিকা, লণ্ডন, এইবিলাক মানুহ এইবিলাক পাইছে ন, মোৰ তাত আহে ট্ৰিটমেণ্টৰ কাৰণে।
ট্ৰিটমেণ্ট এতিয়াই ফোন কৰিছে, আপুনি শুনিছে নেকি? এজন মহিলা এগৰাকী কিবা অসুখ হৈছে, অসুখ ইয়ালৈ লৈ দুদিনমান লাগিব ইয়াত। মোৰ তাত আহে বহুত ধৰণৰ মানুহ, মোৰ আমেৰিকাৰ পৰাও আহিছে ট্ৰিটমেণ্টৰ কাৰণে, লণ্ডনৰ পৰাও আহিছে, তাত ডক্টৰৰ অভাৱ নাই, কিন্তু ইয়াত আহি ট্ৰিটমেণ্ট হৈ গৈছে। আৰু চাউথ আগতে এটা মই গৰ্ব কৰিব পাৰোঁ, আগতে আমাৰ মানুহ কিবা এটা হ'লে পাটনা গৈছিল বা হায়দৰাবাদ গৈছিল, বেংগলোৰ গৈছিল, এই কি বুলি কয় আমাৰ চেন্নাই গৈছিল, কিন্তু কিছুমান বেমাৰ আগতে তাৰ পৰা মানুহটো ওলোটাই ইয়ালৈ আহে। আজিও আহিছে এজন হায়দৰাবাদৰ মানে ৰাতিপুৱাই তেওঁক থালি চালি লগাই বিষ চিক হেৰি কৰি মই পঠিয়াই দিছোঁ। গতিকে সেইটো এটা মোৰ নিজৰে এটা ভাল লাগে যে কৰিব পাৰিছোঁ। আগতে কিবা এটা হ'লে মানুহ চিধা চিধি বিষ বেমাৰ, বাত বিষ, তাত বিষ, চাইকেটিক প্ৰব্লেম, নাৰ্ভৰ প্ৰব্লেম, এইবিলাক বেমাৰ মই ট্ৰিটমেণ্ট কৰোঁ। এখন মই দিল্লীৰ পৰা চাৰ্টিফিকেট পাইছিলোঁ মই সেইকাৰণে ইফালক এইটো মোৰ মানে জড়িবুটি যিটো ট্ৰেডিশ্যনেল ফ'কলৰ মেডিচিন, ট্ৰাইবেল মেডিচিনৰ ওপৰত। তো আপোনাৰ মানে ক'ব গ'লে আপোনাৰ যিটো অধ্যয়নৰ বিষয় আছে সেইটো অকল এই তন্ত্ৰ মন্ত্ৰ নহয়, আপুনি মই গোটেইকেইটা মই জড়িত আছে। আৰু মোৰ বস্তুটো তাৰমানে ছায়েন্স ৰিলেটেড, সেইকাৰণে ৱৰ্ল্ডৰ মানে পৃথিৱী মানে মোক সামৰি লৈছে বস্তু, যিটো তাৰমানে এক্সপ্লেনেশ্যন এটা দিব পাৰি আৰু সেইকাৰণে সামৰি লৈছে। মন্ত্ৰশক্তি দিয়ে হওক, গোটেইকেইটা বস্তুৱে মই ব্যৱহাৰ কৰোঁ। হয়, মন্ত্ৰশক্তি ব্যৱহাৰ, য'ত মন্ত্ৰশক্তিৰ দৰকাৰ তাত মন্ত্ৰ ব্যৱহাৰ হ'ল, আৰু য'ত ঔষধ পাতি ব্যৱহাৰ কৰিব লাগে তাত ঔষধ পাতি ব্যৱহাৰ হ'ল। এতিয়া মানে ক'ব গ'লে যদি আমি থুলমূলকৈ কওঁ, আপোনাৰ ইয়াতে প্ৰায় সকলোবোৰ সমস্যাৰ সমাধান হয়। সকলোনো ক'ত পাৰিবা, তথাপি প্ৰায়খিনি হয়। আহে দেশ বিদেশৰ মানুহ, আপুনি ৰাতিপুৱা আহিলে পালে হয়। মোৰ একাপ চাহ খাব যাম যে মই, ইমান মানুহ হয়। আজিও এতিয়া ধৰক আপোনাৰ 3টা বজালৈ মানুহ থাকেই প্ৰায়। মইতো ইয়াতে আপোনাৰ প্ৰায় 10-15 মিনিট বহিলোঁ, মই শুনি আছোঁ আপোনাৰ কিমানটা ফোন আহি আছে, বিভিন্ন ধৰক গোলাঘাট আহিছে, কিবা আহিছে, বহুত দূৰৰ পৰা। এইখিনি মানুহ আপুনি একচুৱেলি এইটো এটা কমিউনিটি ছাৰ্ভিচ বুলি ক'ব পাৰি। আপুনি এইটো বস্তু এনেকুৱা নহয় যে নিজৰ কাৰণে কৰি আছে, আপুনি ৰাইজৰ কাৰণে কৰি আছে। মোৰ কথাটো হ'ল কি, এনেকুৱা হয় ন, মই মানে এই টেবুলখন মই এৰিব নোৱাৰোঁ। মানুহ দেশ বিদেশ, আমেৰিকা, অষ্ট্ৰেলিয়া, লণ্ডন, নানান ঠাইৰ মানুহ আহি থাকে। তাৰপৰা মই অহাৰ পিছত কয় যে এনেকৈ মানুহ আহি ঘূৰি ঘূৰি গুচি গৈছে, তেতিয়া মোৰ বেয়া লাগে। আৰু তেওঁলোকে ফোন কৰি কয় যে ইমান খৰচ কৰি আহে, এজন আমেৰিকাৰ পৰা আহোঁতে কিমান খৰচা লাগে এজন মানুহৰ, তেতিয়াহ'লে ফ্লাইটে চাইটে বা হেৰি ভিছা টিচাকে ইত্যাদি, সেইবিলাক মানুহ বিশ্বাস কৰি আহে, ভৰসা কৰি আহে। মোৰ এটা কথাই ইহঁতক বহুত এটা হেৰি দিয়ে, আশ্বাস এটা দিয়ে। গতিকে সেইকাৰণে আহে, আৰু মই সেইকাৰণে এই টেবুলখন নেৰোঁ পাৰ বছৰ। মই জীয়াৰীহঁতৰ ঘৰলৈ যাবলৈ বাদ দিয়া নহয়। যেতিয়া আপুনি মানুহক ইমানখিনি ছাৰ্ভিচ দি আছে আৰু তেওঁলোকে সেইটো ভাল ফলেই পাই আছে, তেতিয়া আপোনাকতো অভিয়াছলি বিচাৰিব। আৰু বস্তুটো কেনেকুৱা, এইবিলাক বস্তু মানুহৰ মুখে মুখে চলি যায়। আজি মই আপোনাৰ তাতে আহিছোঁ এটা বেমাৰ লৈ কেনে, যি মই ভাল পাওঁ মোৰ ওচৰজনক কওঁ, সেইটো লিংকত যায়। তাত ফোন নম্বৰবিলাকো বেলেগৰ পৰা পায়, কোনোবাই দিয়ে। আজি কৈছে ন, কোনোবা এজনৰ পৰা পাইছোঁ ফোন নম্বৰটো আপোনাৰ। তো আমি বৰ্তমান যদি আজিৰ মায়ং বুলি ক'লোঁ, মই আজিৰ মায়ংখনৰ কথা যদি কওঁ, ইয়াতে কোনো ধৰণৰ আগৰ যাদুবিদ্যা একো প্ৰচলন বৰ্তমান নাই। যাদুবিদ্যা আছে, প্ৰচলন বৰ্তমানো চলি আছে, কিন্তু মানুহৰ সেইটো কমি গৈছে। আৰু কিন্তু আগৰ দৰে যিবিলাক ভৌতিক জ্ঞানৰ কিছুমান হেৰি আছিল, সেইবিলাক কমাই দিছে। আজি বিজ্ঞানৰ লগত মানে হেৰি কৰিব, কিছুমান বিদ্যা আমি বাদ দিছোঁ। যেনে মই 1 নম্বৰ প্ৰথম শিকিছিলোঁ সাপে কামোৰা, আজিলৈ ফেইলাৰ হোৱা নাই। মই ইয়াৰ মানুহক আপুনি সোধক, এই অন্ততঃ 7-8 বছৰ আগত কোনো এলোপেথিক ট্ৰিটমেণ্ট, ছায়েন্সৰ কোনো ট্ৰিটমেণ্ট আছিল সাপে কামোৰাটো? বা আছিলে যদি ইমান নাছিলেই। ইনজেকশ্যনটো ইমান সহজতে উপলব্ধ নাছিল। সেই দিনৰ পৰাই মই ট্ৰিটমেণ্ট কৰোঁ। মই ক্লাছ 8ৰ পৰাই এইবিলাক বিদ্যা শিকিছোঁ, ক্লাছ 8 পঢ়ি থকাৰ দিনৰ পৰা। আজিলৈ ফেইলাৰ হোৱা নাই সাপে কামোৰা। তাৰপিছত সেইটো বিদ্যা আজিকালি ইনজেকশ্যন ওলাল, ট্ৰিটমেণ্ট ওলাল। গতিকে সেইটো বিদ্যা এতিয়া এৰি দিছোঁ সেই ডিপাৰ্টমেণ্টলৈ। কাৰণ আমাৰ হাতত কিবা এটা যে ভয় লাগে, হোৱা নাই, বিশ্বাস আছে, কিন্তু কিবা কাৰণত যদি কিবা এটা এক্সিডেণ্ট হৈ যায়, তেতিয়া মিডিয়াবিলাকে আহি ক'ব যে এই অন্ধবিশ্বাস এইবিলাক ক'ব। গতিকে এইটো দুৰ্নাম কিয় ল'ম? সেইকাৰণে ফাৰ্ষ্ট টাইম সেই মানুহখিনি মানে প্ৰথম মেডিকেলৰ পঠাই দিওঁ। তাৰপিছত কৈ দিওঁ, বিশ্বাসত আহে, এতিয়াও মানুহবিলাক আহে, বিশ্বাসত কৈ দিওঁ যে তাত যোৱা প্ৰথমে, কাৰণ আজিকালি দিনকাল বেয়া নাভাবিবা, সাজু কৰি কওঁ, বেয়া নাভাবিবা, কিন্তু দিনকাল বেয়া, কিবা এটা যদি এক্সিডেণ্ট হয় মানে অন্ধবিশ্বাস নানান এটা ক'ব। গতিকে মেডিকেল পথত যোৱা, যদি কাম নহয় তেতিয়া এই এটা সময়ত মই একেবাৰে আলফাই ল'ৰাই আহি ৰাতি উঠাই লৈ যায় পাহাৰৰ ওপৰত সাপে কামোৰা ট্ৰিটমেণ্টৰ কাৰণে, একদম বুকুত মানে হেৰিটো লৈ যাওঁ, ভয় কৰি ক'ত দিছে কি কৈছে। যেতিয়া ৰোগীটো দেখা পাওঁ তেতিয়াই মনত অলপ হয়, সঁচাকৈ ইহঁতে সাপৰ চিকিৎসাৰ কাৰণে আহিছে। গতিকে এনেকুৱাও ট্ৰিটমেণ্ট কৰিছিলোঁ। তাৰপিছত সেইটো বিদ্যা আজিকালি বাদ দিলোঁ। আৰু এটা বিদ্যা আছে, চুৰ ধৰা বিদ্যা। মই আজিলৈ বহু দিনত মোক এইখিনি হ'লে চবে জানে, একদম মানে হুবহু পানী তলত লুকাই থ'লেও তাক বস্তু মই
হেৰি কৰি দিব সেইটো অলপ ক'বচোন, সেইটো বৰ ইণ্টাৰেষ্টিং বিষয়। দৰ্শকসকলে সেইটো যদি নাজানে অলপ শুনি ল'ব, খুব ইণ্টাৰেষ্টিং। কিন্তু আজিকালি সেইটোও বাদ দিছোঁ। কিয় বাদ দিছোঁ? আজিকালি ধৰক আইনে সেইবিলাক নামানা হৈ গৈছে। হয়। আনকি পুলিচৰ কুকুৰে ধৰিছিলে আগতে চোৰ, হয়। কেছত গ'লে সেই কুকুৰে ধৰা চোৰটো নামানে। হয়। আৰু মোৰ আগতে পাইছোঁ, মই সৰু অৱস্থাতে এজন কবিৰাজে এই সিপাৰে কলঙৰ সিপাৰে চোৰ ধৰিব গ'ল, যাই চোৰো ধৰিলে, বস্তুও ধৰিলে একেলগে। ধৰাৰ পিছত যেতিয়া চোৰ ধৰিলে, ৰাইজে পাই এইটো পাব্লিক ধুলাই হৈ গ'ল। দুজন মানুহ ডেথ হৈ গৈছে। ডেথ যেতিয়া হ'ল, তেওঁলোকে কেছ দিলে। সেই মানুহ বেজজন মৰিল, কিন্তু কেছ কিজানি তাৰপিছতো ছিঙা নাই, এনেকুৱা হৈছে। গতিকে কিছুমান বিদ্যাই মানুহক ক্ষতি কৰে। এতিয়া চোৰ ধৰা বিদ্যাটো আছে, এইটো কেনেকৈ চাই অলপ ক'ব? এইটো আপোনাৰ বেট চালান, বাতি চালান, বহুত কিবা। হয়। ধৰক বাতিটো কি কৰে, কেনেকৈ কৰে? ঘূৰি ঘূৰি যাব, বাতিটো ঘূৰি যাব, বেটডাল যাব, সেই জেগালৈকে গুচি যায়, গুচি যাব। মই শুনিছিলোঁ কিবা আঠা লাগি ধৰে নেকি বাতিটো? এই আমাৰ এনেকৈ ধৰিব, একদম চমৎকে ধৰি যাব। সেইটো মানে গম পাই যায় আৰু যে তেওঁ কৰিছে, আৰু জেগাটো সেই ওলাই যায়, জেগাত লৈ যাব। হয়। আৰু ইয়াত বাহিৰে আৰু কি কি বিদ্যা আপোনালোকে শিকিছিলে এনে? এনেই সেইটো বহুত খেলা ধূলাৰো বহুত। এতিয়া মই এটা দিওঁ, আপোনালোকে পাইছে, নেটত পাইছে, থালি লগা পিঠিত। হয়। বিষৰ কাৰণে লগাওঁ, সেইটো সাপৰ বিদ্যাত লগাইছিলোঁ। হয়। এই পিঠিত যে কাঁহৰ কাঁহি লগাই, কিন্তু আজিকালি সাপৰ বিদ্যাত বাদ দি খালি বিষত লগাওঁ। এইটো পুৰণা বিষ থাকিলে, বহুদিনা বাট বিষ, তাত বিষ, গোটেই গাপ ফুলি থাকিলে এই পিঠিত কাঁহি লগাই। আৰু ইয়াৰ পৰা এটা প্ৰমাণো পাওঁ, তাৰমানে মানুহ যদি কিবা কৰা থাকে, মানুহজন যদি কিবা শুদ্ধ হৈ নাথাকে, তেতিয়া তাত থালিখন নধৰে, কাঁহীখন নধৰে, সেইটো এটা প্ৰমাণ পাওঁ। আৰু যিকোনো প্ৰকাৰে তাক শুদ্ধ কৰি হ'লেও মই কাঁহীখন লগামেই। মানে যদি মানুহজনৰ ওপৰত বেলেগে কিবা এটা ক্ৰিয়া কৰি থৈছে, তেতিয়া আপোনাৰ কাঁহীখন নধৰে। আৰু তাক মই জাৰি ফুকি সেই বস্তুটো আঁতৰ কৰি লৈ তাৰপিছত লগাই ৰাইজক দেখাই দিম, এই চা, ইমান পৰ লগা নাছিল, কিন্তু এতিয়া খচকৈ লাগি গৈছে। আৰু ধৰক কিছুমান মানুহৰ বিভিন্ন সমস্যাত আহে, যেনে এটা হৈছে এই ভূত প্ৰেতে ধৰা। নাই, এইবিলাকতো সাধাৰণ বস্তু। সেইটো চায়েন্সৰ মতে যেতিয়া আমাৰ শ্বট লাগে ব্ৰেইনত, তেতিয়া ডাইভাৰ্ট হৈ যায়, মাইণ্ডটো ডাইভাৰ্ট হৈ নানান এটা ভৌতিক জ্ঞান আহে, একদম চকু টকু ৰঙা পৰি যায়, লুং চুং খাৰা হৈ যায়, তাকে ভূতে ধৰা বুলি কয়, হয় নহয়? যাওঁ ধৰি বান্ধি ৰাখিব নোৱাৰে, হয় নহয়? ধৰি বান্ধি ৰাখিব নোৱাৰে, কিন্তু সিও এটা ট্ৰিটমেণ্ট, তাক মানে মানসিকটো তাক ঘূৰাই আনিব লাগে, নহয় জানো? সেইটো আগৰ অৱস্থাত তাক ঘূৰাই আনিব লাগে, আগৰ অৱস্থালৈ ঘূৰাই আনিব লাগে, সেইটো ট্ৰিটমেণ্ট আছে, সেইমতে আনিব লাগিব। কোনটো ধৰি লওক অৱস্থাটো মই ক'লোৱে, তেওঁ মানে চকু টকু ৰঙা পৰি যায়, লুম তুম ভৰিয়ে তাৰ হেৰিটো এপিয়াৰেঞ্চটো বদলি যায়, মানে ধৰি বান্ধি ৰাখিব নোৱাৰে, যিটো স্বাভাৱিক স্থিতি সেইটো নাথাকে। গতিকে তাৰ ট্ৰিটমেণ্ট হ'ল তাৰ ডাইভাৰ্ট কৰি আনিব লাগে, তাৰ মনটো মানসিকটো চেঞ্জ কৰি আনিব লাগে, সেইটো ব্যৱস্থা আছে। আজিকালি কিছুমান আসুৰিক বস্তু এতিয়া বাদ দিছোঁ আমি, কিছুমান আসুৰিকো আছে, যিটো মানুহৰ পৰা দুৰ্নাম পোৱা যায়, সেইবিলাক বস্তু বাদ দিছোঁ। যেনে আগৰ দিনত ট্ৰিটমেণ্ট কিছুমান আছে, আসুৰিক ট্ৰিটমেণ্ট, কিছুমান মানুহ যে চেঞ্চলেছ হৈ যায়, তেতিয়াহ'লে তাক এই চেন দিয়াটো আপোনালোক শুনি বুঢ়া মানুহবিলাকে বোধহয় দিছিল, লোহা গৰম কৰি যে ক'ত চেন দিয়া ভৰিত বা কিবা দিছিল, কিন্তু সেইটো হ'ল আসুৰিক জ্ঞান। আজিকালি এই চায়েন্সৰ যুগত সেইবিলাক কৰিলে মানুহে কি বুলি ক'ব, কিছুমান জ্ঞান বাদ দিব লগা হয়, সময়ৰ লগত বস্তুটো আগবাঢ়িব লগা হয়। এতিয়া তেনেকৈ জাৰি ফুকি পানী কিবা সৰিয়হ জাৰা কিবা কৰা বা সুঙোৱা ঔষধ আছে, মানে ধোঁৱাটো দি তাৰ দুটামান হাঁচি মাৰাই দিলে, চৰ্দি লগাৰ কাৰণে হাঁচি মাৰি দিলে তাৰ হেৰিটো পৰিৱৰ্তন হৈ যায়, জ্ঞানটো ঘূৰি আহি স্বাভাৱিক অৱস্থাত আহিব। ট্ৰিটমেণ্ট আছে। এইবিলাক মানে কি কেনেকুৱা আপোনালোক চৰ্চা কৰি চায়েন্সৰ প্ৰভাৱ আছেতো এইবিলাকত, চায়েন্সৰ প্ৰভাৱ আছে। বাকী আপুনি আমাক ইমান ধুনীয়াকৈ বস্তুখিনি বুজাই দিয়ে, আৰু যিহেতু আপুনি দেখিছোঁ আপোনাৰ ইমান ব্যস্ততা, এতিয়াও দেখিছে আপোনালোকে ফোন এটা আহিছিলে, কিবা এটা বস্তু বনাই থ'ব, তো সেইটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানখিনিতো আমাক অতি কম সময়ত জনাইছে আৰু ইমান ব্যস্ত মাজত সময় দিছে, পুৰা আপোনাক ধন্যবাদ। মোৰ আগে এখন হোটেলো বনাইছোঁ ইয়াতে, এই মানুহ বাহিৰৰ দেশ বিদেশৰ মানুহ আহি থাকে ইয়াতে, মোৰ তাতে ট্ৰিটমেণ্ট হয়। এই যে ফোন কৰি আছে, কিছুমান বেমাৰৰ কাৰণে ইয়াতে থাকি যায়, ট্ৰিটমেণ্ট কৰে, কৰি পেলাই হোটেল হাজৰিকা হোটেল এণ্ড ৰেষ্টুৰেণ্ট, তাৰমানে বহুত মানুহ আহি আগতে ইয়াতে কোনো ৰিজৰ্ট টিজৰ্ট নাছিল, তাৰপিছত তেওঁলোকে অহা মানুহবিলাকে বহুতে মোক মানে কৈছে, আপুনি এখন কিবা পাতি দিয়ক, কাৰণ আমি আগতে গুৱাহাটীলৈ পঠাইছিলোঁ মানুহবিলাক, গুৱাহাটীলৈ অহা যোৱা কৰোঁতে বহুত খৰচা লাগে গাড়ী ঘোঁৰা, তাৰপিছত এই হোটেলখন ষ্টাৰ্ট হৈছে, এতিয়া ভালেই চলে হোটেলখন। এতিয়া আপোনাক যদি বিচাৰে কোনোবাই, ঠিকনাটো আপোনাৰ মায়ঙৰ মোৰ চবেই জানে, তিলক হাজৰিকা ঘৰ আৰু হাজৰিকা হোটেল এণ্ড ৰেষ্টুৰেণ্ট। আপোনাৰ লেণ্ডমাৰ্কটো মানে যদি কোনো বিচাৰি নেটত পাবই, হাজৰিকা হোটেল এণ্ড ৰেষ্টুৰেণ্ট ওলাবই হেৰি,
ডাইৰেক্ট চাৰ্চ কৰি দিলে আহি যাব, জাগালৈকে আহি যাব। আৰু যদি আপোনালোকে সেইটোক যোগাযোগ কৰিব বিচাৰে মই নম্বৰটো সেইটো ডেছক্ৰিপশ্যনত দি দিম, সেইটোক যোগাযোগ কৰি আহিব পাৰে। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।